तो मैं कैसे पतंजलि वस्तु हिंदी में कैसे की कथा किटा आपको दिखाना है सिर्फ आप पूजा का सामान है मोकलो आसे मोर पूजा का सामान सापा কৰিছে বুলি দেখাইছে ৰূপৰ বস্তু আছে নেকি ৰূপৰ বস্তু সাপা হয় বাইদেউ নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ লৈ স্বাগতম জনাইছো আপোনালোকৰ ঘৰত যদি আপোনালোকে প্ৰথমত দেখা এই বাইদেউ গৰাকীৰ নিচিনা অকনমান সহজ সৰল মহিলা আছে তেন্তে এই ভিডিঅটো আপোনালোকৰ ঘৰৰ মহিলা গৰাকীক এবাৰ দেখুৱাওক আপোনালোকৰ ঘৰৰ মহিলাক আপোনালোকে অকনমান সতৰ্ক কৰি দিয়ক এই ভিডিঅটোৰ পৰা ভিডিঅটো চোৱাৰ পাছত আপোনালোকৰ ঘৰৰ মহিলা গৰাকীক অকনমান সতৰ্ক কৰক নহলে আপোনালোকে ভাৰী লোকসানৰ সন্মুখীন কিন্তু হ'ব পাৰে আপোনালোক বিপদত পৰিব পাৰে যদিহে আপোনালোকৰ ঘৰৰ মহিলা গৰাকীক অকনমান সতৰ্কিত কৰি নিদিয়ে তো বন্ধু বান্ধৱীসকল গোটেই মামলাটো কি মই আজি আপোনালোকক এই ভিডিঅটো তাকেই জনাম তো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰীপানী গগৈ আপোনালোকে চাই আছে আপোন শৰ্টস আহক আৰম্ভ কৰো আজিৰ ভিডিঅ আমাৰ ঘৰৰ মহিলাসকল যিমান ষ্ট্ৰিক্ট হিমান কিন্তু সহজ সৰল কোনোবাই খুব সহজতে তেওঁলোকক ভুলাই দিব পাৰে দুই এটা মিঠা মিঠা কথা কৈ দিলে তেওঁলোক সহজতে ভুলি যায় আৰু সেই কাৰণে আমাৰ গাঁৱত যিবিলাক নেকি ফেৰীৱালা আহে তেওঁলোকে ৰাতিপুৱা পৰত নাহে তেওঁলোকে জানে যে ৰাতিপুৱা পৰত ঘৰত তেওঁলোকৰ হাজবেণ্ড থাকে গতিকে হাজবেণ্ড থকাৰ অৱস্থাত হাজবেণ্ডে কোনো এটা বস্তু লবৰ কাৰণে তেওঁলোকক অমান্তি কৰিব সেইবাবে ফেৰীৱালাবিলাকে কি কৰে প্ৰায় 8-9 বজাৰ পাছত আহে যাতে তেওঁলোকে কেৱল ঘৰত মহিলা গৰাকীক লগ পায় আৰু মহিলা গৰাকীক যি কোনো কথাৰে ভুলাই যাতে বস্তুটো দি দিব পাৰে সেইবাবে ফেৰীৱালা বিলাকেও কি কৰে আপোনাৰ সেই 8-9 বজাৰ পাছতে তেওঁলোকে গাঁও বিলাকত সোমায় এতিয়া ঘটনাটো হৈ গল কি ঘটনাটো হৈ গল এনেকুৱা ধৰণৰ প্ৰথমে দুজন হিন্দীভাষী যুৱক আহিলে হিন্দীভাষী দুজন যুৱক আহিলে মহিলা গৰাকীৰ ওচৰলৈ আহি ক'লে যে বাইদেউ আমি পতঞ্জলিৰ পৰা এটা প্ৰডাক্ট আনিছো আপুনি ল'ব নেকি বাইদেউ গৰাকীয়ে ক'লে যে নাই আমাক নালাগে সেই প্ৰডাক্টটো তোমালোক যাব পাৰা তেতিয়া যুৱক কেইজনে ক'লে যে নহয় আপুনি কিনিব নালাগে কিন্তু প্ৰথমে প্ৰডাক্টটো চাওক যদি ভাল লাগে তেতিয়া কিনিব নহলে আপুনি কিনিব নালাগে আপোনাক খালি জাস্ট ডেমো দিম আমি পতঞ্জলি কোম্পানীৰ ফালৰ পৰা আহিছো এটা পতঞ্জলি নাম শুনাৰ লগে লগে মানুহৰ মাইন্ডত এটা কি আহে আয়ুৰ্বেদিক বস্তু এটা প্ৰতিষ্ঠিত বস্তু যেটো নেকি চাৰিওফালে আমাৰ চলি আছে পতঞ্জলি গতিকে সেইটোক আমি অবিশ্বাস কৰিবলগীয়া কোনো কথা নাথাকে তো বাইদেউ গৰাকীয়ে ক'লে যে ঠিক আছে তেন্তে তুমি দেখুৱাচোন বাৰু তোমালোকৰ প্ৰডাক্টটোৱে কেনেকুৱা ধৰণৰ কাম কৰে তেতিয়া সেই যুৱক কেইজনে ক'লে যে বাইদেউ আপোনাৰ ঘৰত পূজাৰ বাচন বৰ্তন আছে নেকি যিবিলাকত নেকি অকনমান কালাৰ ধৰি গৈছে তেতিয়া প্ৰত্যেকৰ ঘৰতে আমাৰ হিন্দু মানুহৰ প্ৰত্যেকৰ ঘৰতে পূজাৰ বাচন বৰ্তন থাকে প্ৰত্যেকৰ পূজাৰ বাচন বৰ্তন বিলাকৰ অকনমান কালাৰ লাগে সাপোজ জৈলক সাকি বন্তি গছিৰ কথাই যদি কম বন্তি গছি জ্বলাওতে তাত কি হয় তেলৰ এটা সামনি পৰি যায় হেতু অবিয়াসলি কথা তাৰ পিছত ক'লে যে হয় আছে বলে আনক আপোনাৰ সেই বাচনটো মই ঠিক কৰি দিম বলে নতুন চিকচিকিয়া কৰি দিম বাইদেউ গৰাকী কৰিলে ঘৰত থকা বাচন বৰ্তনখিনি আনিলে মানে পূজাৰ বাচন বৰ্তন আনিলে আৰু দি দিলে আৰু তেওঁলোকে কেমিকেলত মিক্স কৰি খুব সুন্দৰ নতুন বনাই পেলালে তো বাইদেউটো বিৰাট আচৰিত তো বাইদেউৱে কৈছে যদি আপোনাৰ ৰূপৰ বস্তু তেনেকুৱা আছে আমি সেইটো চিকচিকিয়া কৰি দিব পাৰিম বাইদেউটো বিৰাট হেপি হৈ গল যে ৰূপৰ বস্তুটো ঠিক কৰিব পাৰে তেতিয়া বাইদেউৱে কি কৰিলে ঘৰৰ ভিতৰৰ পৰা গৈ ৰূপৰ বস্তুটো লৈ আহিলে আৰু তেওঁলোকে কেমিকেলত ডুবাই বাইদেউক দিলে যে চাওক কিমান সুন্দৰ হৈ গল আগতে কেনেকুৱা আছিল এতিয়া কেনেকুৱা হৈ গল তেওঁলোকে কি কেমিকেল মিহলি কৰি আনিছে বস হেতু তেওঁলোকে বুজিব কিন্তু সোণৰ ৰূপৰ সেই চেণ্ডাল খুব সুন্দৰ হৈ গল বাইদেউক দি দিলে তাৰ পাছত তেওঁলোকে আকৌ অলপমান কেমিকেল গুটাই ক'লে যে আপোনাৰ ঘৰত যদি সোণৰ অলংকাৰ আছে আমি সেইখিনিও ঠিক কৰিব পাৰিম বাইদেউ ভাবিলে যে এইটো বিৰাট এটা ভাল চান্স পাইছো ফ্ৰীতে মোৰ সোণৰ বস্তুখিনি সাফা হৈ যাব তো বাইদেউ কি কৰিলে বাপেকে ভিতৰৰ পৰা গৈ সোণৰ চেইন এডাল আনিলে বলে এইডাল লোৱা তুমি এইডাল সাফা কৰি দিয়া তাৰপিছত তেওঁলোকে ক'লে যে বাইদেউ এইডালটো এডালহে আমি ঢেইটো আমাৰ কেমিকেল ঢেই থাকি গল তো আমি আপোনাৰ ঘৰত আৰু যদি আছে লৈ আনকচোন তেতিয়া আমাৰ মিলাবলে ভাল হ'ব মানে ধুবৰ কাৰণে ভাল হ'ব কেমিকেল মিক্স যেহেতু ঢেৰ মিক্স কৰি দিলো তা বাইদেউৱে চেন এডাল পিন্ধি আছিল তাৰপা সেইডালকে খুলি দিলে মানে দুডাল চেন খুলি দিলে খুলি কি কৰিলে তেওঁলোকে কেমিকেলটোত ভৰাই পিনে ধুনিয়াকে সেই যিটো বস্তুত নেকি তেওঁলোকে কেমিকেল ডুবাইছিলে সেইটো ধুনিয়াকে ফিটিং কৰিলে মানে ফিক্স কৰি দিলে যাতে খুলিব নোৱাৰে সোনকালে আৰু বাইদেউক ক'লে যে বাইদেউ আপুনি আধা ঘণ্টা থৈ দিয়ক আধা ঘণ্টাৰ পাছত খুলিব আৰু তাৰ পাছত দেখিব আপোনাৰ সোণৰ বস্তু ধুনিয়াকে সাফা হৈ আছে তেওঁলোকে কোনটো সময়ত তেওঁলোকৰ হাত সাফ কৰি দিলে বাইদেউৰ পৰা তেওঁলোকে গমেই নাপালে সেই যিটো বাক্সাত নেকি সোণৰ চেইন কেইডাল ভৰাইছিলে বাইদেউৰ সন্মুখতে সেই বাক্সাটোত সোণৰ চেইন কেইডালৰ পৰিৱৰ্তে কেইটামান হিলগুটিহে তেওঁলোকে পাইছে
তেওঁলোক মানে ইমানেই চতুৰ আপোনালোকে ৰাস্তাৰ কিনাৰত কেতিয়াবা চাবচোন যাদু দেখাই থাকে পইচাৰ খেল দেখাই থাকে ছোৱালী এজনীয়ে এডাল ৰছী তেনেকে বগাই গৈ থাকে তেওঁলোকৰ যাদুবিলাক চাবচোন ইমান তেওঁলোকে মানে নিপুণভাৱে হাতৰ কাৰিগৰী কৰে এইখন হাতত টকা পইচাটো মানে এইখন হাতত পটকে পোৱাই দিব এইখন হাতত টকা পইচাটো তেওঁলোকে জেপত পোৱাই দিব এইবিলাক যাদু নহয় এইবিলাক হাতৰ কাৰিগৰী হাতৰ মানে প্ৰেক্টিচ তেওঁলোকে ইমানেই স্পীডত কামটো কৰিব পাৰে যে আমাৰ সাধাৰণ চকুৰে সেই বস্তুটো আমি ধৰিবই নোৱাৰো বা আমি সেইটো পাত্তাই নাপাওঁ যে কি হৈ আছে আমাৰ সন্মুখত তেওঁলোকে যি আমাক দেখাব বিচাৰিছে আমি সেইটোৱে দেখো তো সেই কেইজনে কি কৰিলে সোণৰ চেইন কেইডাল নিজৰ ওচৰত ৰাখিলে আৰু সেই বস্তুটো ধুনীয়াকৈ বাক্সাটো টাইটকৈ মাৰি বাইদেউক দি দিলে কলে যে আপুনি আধা ঘণ্টাৰ পিছত খুলিব যেতিয়া নেকি খুলিছে দেখিছে সোণৰ চেইন নাই সাফা কৰি দিলে আৰু সেই কেইজনে সোণৰ চেইন লৈ বাপেকে পলালে তো তেওঁলোকে যদি দিনটোত এডালো সোণৰ চেইন মাৰে আৰু এডাল সোণৰ চেইন অতি কমেও আপোনাৰ 50,000 পৰা 50,000 টকা ষ্টাৰ্টিং বৰ্তমান সময়ত 50,000 মান লাগে এডাল মিনিমাম চেইন বনাবৰ কাৰণে এডালকেও যদি দিনত মাৰে তো এমাহত যদি আপোনাৰ অতি কমেও 30 ডাল মাৰে কিমান হৈ গ'ল এডালত যদি 50,000 টকাকে হৈ যায় 30 ডালত কিমান হ'ব আপোনালোকে নিজে কওকচোন 15 লাখ মান টকা তেওঁলোকৰ ইনকম তো তেওঁলোক হিন্দী ভাষী ব্যক্তি কিন্তু এনেই মুছলিমসকলক বদনাম দি থাকে হয়নে নহয় বহুলোকে কয় যে মুছলিমসকলে এইটো কৰে সেইটো কৰে মুছলিমসকল এনেই বদনামী কিন্তু আসল মানে চতুৰ মানুহ কোনবিলাক হিন্দী ভাষী কিছু লোক গতিকে বন্ধু বান্ধৱীসকল আপোনালোকেও সাৱধানে থাকিব বৰ্তমান আমাৰ বজাৰত বহুতো এনেকুৱা স্কেম ওলাইছে কিছুমান আকৌ এনেকুৱা হিন্দী ভাষী ব্যক্তি আহে তেওঁলোকে কি কৰে 300 টকীয়াৰ ব্লেংকেট আপোনালোকক 2800 টকাত বিক্ৰী কৰি থৈ যাব আৰু আপোনালোকক ক'ব যে আপোনালোকে ইনষ্টলমেন্টত পইচা দিলেই হ'ল প্ৰত্যেক দিনে 100 প্ৰত্যেক দিনে আপুনি 100 কে দিলেই হৈ গ'ল আপোনালোকে ভাবে যে ও সালা 100 টকাকে দিলেই হৈ গ'ল তো আমি ব্লেংকেটখন পাই আছো 100 টকাকে আপোনাৰ পৰা ল'ব কিন্তু 300 টকাৰ মালটো আপোনালোকক 2000 টকা দি থৈ যাব মানে 1700 টকা তেওঁলোকে মুনাফা খাই দিব গৰিগতে হেবিলাকৰ পৰা অকণমান বাছি ৰাখিব আৰু তেওঁলোক মানে এনেকুৱা তেওঁলোকৰ ৰাজ্যত যদি আপোনালোকে যায় আপোনালোক ডমিনেটিভ হৈ থাকিব লাগিব মানে বিৰাট শান্ত সুস্থ মানে আপোনাৰ ওপৰত মানে প্ৰেছাৰ ক্ৰিয়েট কৰিব আপোনালোকে মাতবুল মাতিব নোৱাৰিব তেনেকুৱাকৈ থাকিব লাগিব পুৰা ভিজা মেকুৰী নিচিনা কিন্তু সিহঁতে আকৌ ইয়াত আহি ৰজাৰ নিচিনা থাকে কিহৰ কাৰণে সব ওপৰৱালাৰ খেল আৰু যি কি নহওক আজিৰ ভিডিঅ'ত ইমানেই যদি খবৰটো ভাল লাগিলে আপোনালোকৰ পৰিয়ালৰ সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক বিশেষকৈ মহিলাসকলৰ লৈ শ্বেয়াৰ কৰি দিয়ক অকণমান সাৱধানে থাকিব এই হিন্দী ভাষী মানুহসকল কিন্তু বিৰাট চতুৰ আছে তেওঁলোকে এনেই ইয়াতে অত বছৰে থাকা নাই মোৰ মানে চেণ্টাৰত এখন দোকান আছে দোকানৰ ওচৰতে কেইজনমান আপোনাৰ পূজাৰী আছিলে পণ্ডিত আছিলে সেই কেইদিনমান যি কেইজন পণ্ডিতে নেকি দিনত আপোনাৰ খুব সুন্দৰ হাসপাৰ পৰিধান কৰি থাকে আপোনাৰ ৰুদ্ৰাক্ষ মালা পিন্ধি থাকে এইফালে আপোনাৰ কিবা বুলি তেওঁলোকে কয় সেইবিলাক পিন্ধি থাকে কিন্তু ৰাতি হলে তেওঁলোকে এইটো দি থাকে সেই কেইজনে প্ৰত্যেক দিনেই প্ৰায় 5 জন মান আছিলে প্ৰত্যেক দিনেই 4000 5000 টকাকৈ তেওঁলোকৰ ঘৰলৈ পইচা ট্ৰান্সফাৰ কৰে বেলেগ কি কৰে একো নকৰে পূজাৰী মানে কি গাঁৱে গাঁৱে ঘূৰি ফুৰে সেই মণিমুগটা বিকে যায় আৰু ডেইলি 4-5,000 টকা ঘৰলৈ পঠায় ক'ত পায় ইমান টকা সেইবিলাক অকণমান সাৱধানে তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত লগ কৰাৰ সাজিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয়